আজি মই ভিডিঅ'টোত জনাম 300 হাঁহ কুকুৰাই কিমান দানা খায় এদিনত। মোৰ ভাগৰ 300 হাঁহ কুকুৰাই এদিনত কিমান দানা খায় আজি আপোনালোকক মই জনাম। মোৰ ভাগৰ হাঁহ আছে 200 মান আৰু কুকুৰা আছে 100তকৈ ওপৰত আছে। মোৰ 300তকৈ ওপৰত আছে। হ'লেও মই আজি 300 হাঁহ কুকুৰাই কিমান খাই আপোনালোকক জনাম। আজি এই ভিডিঅ'টো চালে গম পাব আপোনালোকে 300 হাঁহ কুকুৰাই এদিনত কিমান দানা খায়। এয়া দেখিবলৈ পাইছে মই দানা দি আছোঁ। এইটো দানা বেগটো হ'ল 50 কেজি। 50 কেজি দানা মোৰ খুব বেছি দিন নাযায়েই। এয়া দেখিবলৈ পাইছে এদিনত মেক্সিমাম সিহঁতক দানা 7ৰ পৰা 8 বা 9 কেজি এদিনত মোৰ যায় আৰু ধান যায়, তাৰপাছত ভাত চাউল এইবোৰহে যায় এদিনত। আজি মই আপোনালোকক দেখাম। এই দেখিবলৈ পাইছে মই 3বাৰ, যিহেতু 3বাৰকৈ দিওঁ দিনত দানা, 3বাৰকৈ এদিনত দানা দিওঁ। এতিয়া এবাৰতে মেক্সিমাম দানা মানে 3 পৰা 4 কেজি দানা যায় এবাৰত চব মিলাই কৰি ধান চান মিলাই কৰি। এনেই দানা 9 কেজি 8 কেজি এদিনত লাগে আৰু বাকী ধান চাউল সেনেকৈ প্ৰত্যেকটো যদি মিলাই দিওঁ 300 হাঁহ কুকুৰা এদিনত খুৱাবলৈ হ'লে মেক্সিমাম 15 কেজি মান লাগে। দানা ধান চাউল ভাত চব মিলাই কৰি মোৰ ভাগৰ তেনেকৈ গৈ আছে এদিনত। এয়া দেখিবলৈ পাইছে মই মিলাই আছোঁ দানা যিহেতু দানাৰ দাম বহুত, সেইকাৰণে অলপমান দিগদাৰো হয়, কিন্তু উপায় নাই। দেখিবলৈ পাইছে দানা মিলাই আছোঁ। এই ধৰণে হাঁহ কুকুৰা পালন কৰি আছোঁ মই। দানা খুৱাই ধান দিওঁ দানা দিওঁ আৰু মই ভাবিছোঁ দানাৰ বাহিৰে আৰু কিবা কিবি খুৱাব পৰা যায় নেকি, মই ভাবি আছোঁ। যদি খুৱাওঁ মই নিশ্চয় ভিডিঅ' এটা বনাই পিনি দেখুৱাম আপোনালোকক। এতিয়া মই বৰ্তমান এনেকৈ দানাই খুৱাই আছোঁ। পিছলৈ মই বনাম বুলি ভাবিছোঁ, যিহেতু মই বেলেগ যি টি খুৱাম বুলি ভাবিছোঁ। যেনেকৈ হাঁহক কচু কলগছ এনেকৈ সিজাই কৰি বনাই পানি খুৱাম বুলি ভাবিছোঁ। মানে কম টকাত কেনেকৈ হাঁহ পালন কৰিব পাৰে মই সেনেকৈ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। এতিয়া বৰ্তমান যদি আপুনি দানা খুৱাই পানি যদি হাঁহ পালন কৰে তেতিয়া আপোনাৰ বহুত টকা খৰচ হয়। সেইকাৰণে যদি ঘৰুৱা পদ্ধতিত মানে আপুনি ধৰক ঘৰুৱা পেলনীয়া বস্তুবোৰ বা ঘৰত থকা বাৰীত থকা বস্তুবোৰ যদি আপুনি কাটি ছিঙি যদি বনাই মেলি খুৱায়, তেতিয়া হাঁহটো পুহিলে বা কুকুৰাও পুহিলে অলপমান কম খৰচতে হ'ব, কম খৰচতে পুহিব পাৰিব। যিহেতু মই কুকুৰাবোৰ মেলি দিওঁ যদিও মই দানা খাবলৈ দিওঁ, মেলি থোৱা থাকে যদিও দানা খাবলৈ দিওঁ। আমাৰ কুকুৰাবোৰ যদিও মেলি দিওঁ সিহঁতি ইমান নচৰে। কুকুৰাবোৰ ঘৰতে চোতালতে প্ৰায়ভাগ থাকিব বিচাৰে আৰু দানা দিলে দানা খায়। সেইবাবে মই দানাটো দিবলগীয়াই হয়, নহ'লে বা কুকুৰাবোৰ লঘোণতে থাকে। মই যিহেতু এনিটাইম সিহঁতক চায়ে থাকোঁ দিনটো কি কৰে কি নাই, সেইকাৰণে দানাটো দিয়া হয়। মই ভাবিছোঁ হাঁহ কুকুৰা কি খোৱালে কেনেকৈ খোৱালে কি খোৱালে মানে কম খৰচত পালন কৰিব পৰা যায়। মই নেক্সট ভিডিঅ' এটা বনাম, যিটো ভিডিঅ'ত মানে কম টকাত হাঁহ কুকুৰা পালন কৰিব পাৰে। এতিয়া দেখিবলৈ পাইছে মই দানা মিলাই হৈ গ'ল, সিহঁতক দানা দিছোঁ। মোৰ হাঁহে যিহেতু এইখিনি হাঁহে কণী পাৰি আছে, এইখিনি ডাঙৰ হাঁহ, মই কণী পাৰিবলৈ ৰাখিছোঁ হাঁহ। মানে মোৰ নিজৰে ইনকুবেটৰ মেচিন আছে, সেইকাৰণে মই হাঁহখিনি কণী পাৰিবলৈ ৰাখিছোঁ। আৰু যদি কাৰোবাক যদি ইনকুবেটৰ মেচিন লাগে মোক জনাব, মই ইনকুবেটৰ মেচিন বনাই পানি বিক্ৰীও কৰোঁ।
যদি কাৰোবাক যদি ইনকুবেটৰ মেচিন লাগে মোক ভিডিঅ' তলত কমেণ্ট কৰিলে হ'ল, মোক জনাব। বহুত বেছি দূৰৰ মানুহে কমেণ্ট নকৰিব, যিহেতু মই বহুত দূৰলৈকে ডেলিভাৰী দিব নোৱাৰোঁ। 10-20 কিলোমিটাৰ ভিতৰৰ মানুহে কমেণ্ট কৰিব, সিমানটোৰ ভিতৰত মই দিব পাৰিম। 200 কেপাচিটি 100 কেপাচিটি তেনেকৈ মেচিন মই বনাওঁ। ইনকুবেটৰ মেচিন লাগিলে কোনোবাই জনাব কমেণ্ট কৰি তলত। আৰু এই দেখিবলৈ পাইছে হাঁহখিনিয়ে খাই আছে, এইখিনি হাঁহে মোৰ কণী পাৰি আছে, আৰু মই কণী পাৰিবলৈ 50 জনীমান মাইকী হাঁহ ৰাখিম বুলি ভাবিছোঁ। যিহেতু ইনকুবেটৰ মেচিন আছে আৰু কণীটো পাবলৈ বৰ অসুবিধা হয়, কণীৰ কাৰণে ঘূৰি ফুৰিবলগীয়া হয়। সেইকাৰণে মই ভাবিছোঁ, আৰু পোৱালিটোও যদি আপুনি কিনি আনে, এটা পোৱালিৰ দাম 55 টকা 60 টকা লয় আমাৰ ইয়াত। সেইবাবে অলপমান অসুবিধা হয় কিনিবলৈও। যদি 60 টকাকৈও যদি আপুনি 100 পোৱালি কিনে, তেতিয়াহ'লে 6000 টকা ভৰিবলগীয়া হয়। সেইকাৰণে মই এই কণী পৰাই পানি মানে নিজৰ ইনকুবেটৰতে পোৱালি উলিয়াম বুলি ভাবিছোঁ। সেইকাৰণে মই এই হাঁহখিনিক মানে কণী পাৰিবলৈ ৰাখিছোঁ। আৰু হাঁহ ৰাখিম, আৰু 100টা হাঁহ আছে মোৰ, আৰু 100 ওপৰত আছে, সেইখিনিৰ পৰাও ৰাখিম। আৰু এই কুকুৰাবোৰ দেখিবলৈ পাইছে, ডাঙৰ কুকুৰাবোৰ, এই কুকুৰাবোৰ মই কণী পাৰিবলৈ এই কুকুৰাবোৰ ৰাখিছোঁ। যিহেতু মই কুকুৰাও পালন কৰোঁ, কুকুৰা মই এটাও কুকুৰাও কিনা নাই, কিনা পোৱালি নাই, মই চব নিজৰ ইনকুবেটৰৰ পৰাই উলিওৱা হয়। আৰু কুকুৰা পোৱালি মই বিকোঁ, এতিয়ালৈকে মই কুকুৰা পোৱালি 2000 মান বিকিলোঁ। বহুত বিভিন্ন জেগাত বিকিছোঁ মই, বহুত দূৰলৈ নাযায়, 10-20 কিলোমিটাৰ ভিতৰতে মোৰ পোৱালি যায়। বহুত দূৰত মই বিকাও নাই। দেখিবলৈ পাইছে হাঁহ পোৱালি মই নিবিকোঁ, কুকুৰা পোৱালি মই বিকোঁ, কিন্তু এতিয়া বৰ্তমান নাই বিকা। দেখিবলৈ পাইছে এয়া হাঁহ খাই আছে, এইবোৰ বুঢ়া হাঁহ হয়, কণী পাৰি আছে যিহেতু। আৰু মই ভাবিছোঁ কেম্বেল, এই মাইকীজনী দেখিছে, এজনী কেম্বেল নেকি, মই ভাবিছোঁ এনেকুৱা হাঁহকেইজনীমান ৰাখি দিম বুলি ভাবিছোঁ এই কণী পাৰিবলৈ। মই 50-60 জনীমান মাইকী হাঁহ ৰাখিম ভাবিছোঁ, আৰু মতা হাঁহ 15-20টামান ৰাখিম বুলি ভাবিছোঁ কণী পৰাৰ কাৰণে। দেখিবলৈ পাইছে কণীটো নিজৰ ঘৰতে যদি উপাৰ্জন কৰা হয়, তেতিয়া মানে ভাল হ'ব, নহ'লে বা বহুত দিগদাৰ হয় কণীটো পাবলৈ। আৰু মোৰ 100টা হাঁহ আছে, সেই তাৰপৰাও মই মাইকী 30 জনীমান ৰাখিম বুলি ভাবিছোঁ। অলৰেডি মোৰ ইয়াত 20 জনীৰ ওপৰত মাইকী আছেই। এতিয়া বৰ্তমান 10 জনী মানে কণী দিছে, আৰু মানে দিব আৰু কেইজনীমানে। তাৰপাছত আৰু সৰু হাঁহ আছে, সেইখিনিৰ পৰা ৰাখিম ভাবিছোঁ 30 জনীমান মাইকী হাঁহ। আপোনালোকেও এই ধৰণে হাঁহ কুকুৰা পালন কৰি পানি চলিব পাৰে। আৰু এয়া দেখিবলৈ পাইছে কুকুৰা হাঁহ চব আছে, হাঁহে খাই আছে। বাকীখিনিও মই দেখাম আপোনালোকক, এইখিনি মোৰ যিহেতু ডাঙৰখিনি দেখাই লৈছোঁ। আৰু এখিনি কুকুৰা আগতীয়াকৈ মই বন্ধ কৰি ল'লোঁ, দেখিবলৈ পালে চাগে। আৰু সৰুখিনিকো দেখাম, এইখিনি মোৰ সৰু হাঁহ হয়, এইখিনি মই নিজে মেচিনৰ পৰা উলিওৱা হয়। দেখিবলৈ পাইছে মোৰ মেচিনৰ পৰা ওলোৱা হাঁহবোৰ। মই বহুত হাঁহ পোৱালি আজিলৈকে মেচিনৰ পৰা উলিয়ালোঁ, আৰু মই হাঁহ পোৱালি বিকা নাই, কুকুৰা পোৱালি বিকিছোঁ। এইবোৰ দেখিবলৈ পাইছে হাঁহ পোৱালি মোৰ ভাগৰ, বৰ ধুনীয়াকৈ খাইছে, আৰু বহুত ফূৰ্তিত থাকে মোৰ হাঁহ পোৱালিবোৰ। আপোনালোকে যদি হাঁহ কুকুৰা যদি পোহে, সদায় আগতীয়াকৈ এণ্টিবায়'টিকবোৰ ইউজ কৰি থাকিব। কেতিয়াও বেমাৰ অহালৈ ৰখি নাথাকিব, বেমাৰ অহালৈ ৰখি থাকিলে মানে আপোনালোকৰ বহুত অসুবিধা হ'ব। পিছত বেমাৰটো আহি গ'লে মানে আপোনাৰ বচাবলৈ অলপ দিগদাৰ হয়। সেইকাৰণে আগতীয়াকৈ আপোনালোকে এণ্টিবায়'টিক ইউজ কৰি থাকিব। এণ্টিবায়'টিক ইউজ কৰি থাকিলে মানে আপোনালোকৰ বেমাৰৰ পৰা মানে অলপমান দূৰত থাকে। আৰু সদায় চাফ চিকুণত ৰাখিব। মই সদায় তলত বস্তা পাৰি দিওঁ ৰাতি সিহঁতৰ থকা জেগাটুকাত, আৰু সদায় বস্তাটো ধুই দিওঁ। মই বহুত চাফ চিকুণতে ৰাখোঁ বাৰু, তেনেকৈ ৰাখিলে মানে বেমাৰ আজাৰটো ইমান নহয়। মোৰ আজিলৈকে ইমান বেমাৰ আজাৰে লক্ষণ দিয়া নাই বাৰু, হ'লেও মই এণ্টিবায়'টিকটো ইউজেই কৰি থাকোঁ। মই সপ্তাহৰ মূৰত ইউজ কৰোঁৱেই, আৰু ভিমাইল, অক্সভেট এইবোৰ ইউজ কৰি থাকোঁ, ভিটামিন। বেলেগ মই বিশেষ ইমান ইউজ নকৰোঁ, এইখিনি অকণমান ডাঙৰ হয়।
ইয়াৰ পৰাও মই মাইকী হাঁহ কণীৰ কাৰণে ৰাখিম বুলি ভাবিছোঁ। যিহেতু মোৰ নিজৰে মেচিন আছে, পিছলৈ মই হাঁহ পোৱালিও বিকা ব্যৱস্থাটো কৰিম বুলি ভাবিছোঁ। এতিয়া বৰ্তমান ঘৰতে মই কণী উপাৰ্জনটো কৰিম বুলি ভাবিছোঁ। পিছলৈ হাঁহ কুকুৰা পোৱালি বিকিম বুলি ভাবিছোঁ। আৰু ইয়াত দেখিবলৈ পাইছে হাঁহখিনি আৰু আছে মোৰ এই ওপৰতে কিবা এখন গৈছে। আমি দানা দি থকা অৱস্থাতে এখন কিবা হেলিকপ্টাৰ নিচিনাই গৈছে, দেখিবলৈ পাইছে। কি হয় ইমান বিশেষ নাজানো, আজি প্ৰথম দেখিলোঁ এনেকুৱা দুফালে পাংখা লগা আমাৰ এইফালে যোৱা। দেখিবলৈ পাইছে এইখন পাৰ হৈ গ'ল। এয়া সিহঁতিও খাই আছে। আৰু বাকী এতিয়া মই বাকীখিনিক পানীৰ পৰা উঠাবগৈ লাগিব। আৰু এইখিনি হাঁহ আছে, সেইখিনি পানীত আছে, সেইখিনিক উঠাই আনিমগৈ। আপোনালোকে গম পালে যিহেতু এদিনত মোৰ দানা টোটেল চব ধান চাউল ভাত দানা মিলাই পানি, কিনা দানা মিলাই পানি ষ্টাৰ্টাৰ টোটেল মোৰ এদিনত মানে 15 কেজিমান দানা যায়। 15 কেজিমান যায় ডেইলি 15 কেজিমান যায়। এই দেখিবলৈ পাইছে হাঁহবোৰ। এইবোৰ বিকিবলৈ আৰু বেছি দিন নাই, আৰু এইবোৰ বহুত দিন আছে বিকিবলৈ সৰুখিনি। আৰু এইখিনি দেখিবলৈ পাইছে, এইখিনি মই বন্ধ কৰি থৈছোঁ, কুকুৰা সেইটোত বন্ধ কৰি থৈছোঁ, নহ'লে বা সিহঁতি হাঁহখিনিক বহুত দিগদাৰ দিয়ে খাবৰ সময়ত। অলপ দেৰি পিছত খুলি দিম। এয়া হাঁহখিনি দেখিবলৈ পাইছে, এয়া 100টা হাঁহ। সিহঁতি পুখুৰীতে থাকে, পুখুৰীটো থাকে বামতো থাকে। পুখুৰীত থাকিলে অলপ উঠাবলৈ দিগদাৰেই হয়, সিহঁতক উঠিবই নোখোজে। ইয়াত আছে মোৰ হাঁহখিনি। আৰু সদায় হাঁহ পালন কৰিলে মানে পুখুৰী এটা সৰহকৈ যদি হাঁহ পালন কৰে পুখুৰী এটা লাগেই। পুখুৰী এটা থাকিলে মানে বেমাৰ আজাৰ পৰাও বহুত দূৰত থাকে। সিহঁতি যিহেতু চাফ চিকুণকৈ গা পাত ধুই কৰি থাকে, অলপ লেতেৰা হ'লে পানীত নামি পানি গাটো ধুই লয়। সেইকাৰণে পুখুৰী এটাও লাগে। পুখুৰী এটাও যদি আপোনালোকৰ নাই, তেতিয়াহ'লে আপোনালোকে দকৈ খাল এটা বনাই পানী গোটাই পানি ডেইলি গা ধুবলৈ দিব লাগে। হাঁহ পালন কৰিলে মানে সৰহকৈ হাঁহ পালন কৰিলে, নহ'লে বা বেমাৰ আজাৰ আশাটো বেছি থাকে। আৰু এণ্টিবায়'টিকটো ইউজ কৰি থাকিব লাগে। দেখিবলৈ পাইছে এইখিনি হাঁহখিনি। ইয়াত ডাঙৰ হাঁহ কেইটামানো আছে, আৰু সৰু হাঁহখিনিক মই এতিয়া দানা দিবলৈ উঠাই লৈ যাম। তো উঠাবলৈ বহুত দিগদাৰ হয়, পানী ছটিয়াব লাগে, পানী ছটিয়ালেহে সিহঁতি উঠে। মই আৰু হাঁহ পালন কৰিম বুলি ভাবিছোঁ সৰহকৈ, যিহেতু পোৱালিটো কিনিবলৈ অলপমান দিগদাৰ হয়, বহুত দাম যিহেতু। সেইকাৰণে মই নিজে পোৱালিটো উলিয়াম বুলি ভাবিছোঁ। এইখিনি কণী পৰাৰ পিছত মই নিজে পোৱালিটো উলিয়াম বুলি ভাবিছোঁ ইনকুবেটৰৰ পৰা। সেইকাৰণে আৰু কাৰোবাক যদি ইনকুবেটৰ লাগে মোক জনাব, মই ইনকুবেটৰো বিক্ৰী কৰোঁ। 100 কেপাচিটি আৰু 200-250 কেপাচিটি ইনকুবেটৰ মই বিক্ৰী কৰোঁ। থাৰ্মাকলৰ হয়, যিটো মাছৰ কাৰ্টুন দেখিছে সেনেকুৱা মাছৰ কাৰ্টুনৰ বনাই দিওঁ মই। ইয়াত দেখিবলৈ পাইছে পুখুৰীৰ পৰা উঠাই আনিলোঁ। এয়া দেখিবলৈ পাইছে, ইয়াৰ পৰা মই 30জনী মাইকী হাঁহ ৰাখিম, বাকীবোৰ বিক্ৰী কৰিম। 30জনী মাইকী হাঁহ আৰু 5টামান মতা হাঁহ ৰাখিম। আৰু মতা হাঁহ ডাঙৰ আছেই যিহেতু। ইয়াত কণীৰ উপাৰ্জন কাৰণে ৰাখিম, কণী প্ৰডাকশ্যনৰ কাৰণে ৰাখিম। ইয়াৰ পৰা দেখিবলৈ পাইছে এইখিনি কণী পাৰিবলৈ আৰু মেক্সিমাম আপোনাৰ 4-3 মাহমান লাগিব। এইখিনিয়ে কণী পাৰিবলৈ 4-3 মাহত কণী পাৰিব। আৰু 4-3 মাহৰ পিছত মানে মোৰ নিজৰে ইনকুবেটৰৰ পৰা পোৱালি উলিয়াম। এইখিনি সিহঁতক এতিয়া খাবলৈ দিম। দেখিবলৈ পাইছে হাঁহ কুকুৰা পালন কৰিলে খৰচ আছে, খৰচ থাকিলেও কিন্তু আপোনালোকৰ প্ৰফিটো আছে। যেনেকৈ খৰচ কৰিব তেনেকৈ প্ৰফিটো আছে। খালি আপোনালোকে সাৱধান হ'ব লাগে যে এণ্টিবায়'টিকটো আগতীয়াকৈ ইউজ কৰি থাকিব লাগে। এণ্টিবায়'টিক যদি ইউজ কৰি নাথাকে আপোনালোকৰ ডাঙৰ বেমাৰ আছে হাঁহৰ। ডাঙৰ বেমাৰ আহিলে মানে আপোনালোকে বচাব নোৱাৰিব। মই আজিলৈকে 300লৈকে হাঁহ পালন কৰিছোঁ একেচাতে, কিন্তু মই বিকিয়ে থাকোঁ হাঁহ। মই এতিয়াও হাঁহ 50টামান এইকেইদিনতে বিকিলোঁ।
সেইকাৰণে মোৰ বাঢ়ি থাকে কমি থাকে এনেকৈ থাকে। আৰু মোৰ যিহেতু মই ভেকচিন মাৰি পোৱা নাই হাঁহক, বহুতে কয় আমুক বেমাৰ আহে তামুক বেমাৰ আহে, মই কিন্তু আজিলৈকে ভেকচিন মৰা নাই হাঁহক। মই এণ্টিবায়'টিকেই ইউজ কৰি থাকোঁ আৰু বহুত চাফ চিকুণত ৰাখিব বিচাৰোঁ। সেইকাৰণে মই ভেকচিন মাৰি পোৱা নাই, মিছা ক'লে কি হ'ব। মই আজিলৈকে ভেকচিন এটাও মাৰি পোৱা নাই হাঁহক। মই খালি এণ্টিবায়'টিক ইউজ কৰোঁ আৰু হাঁহবোৰ সদায় চাফ চিকুণত ৰাখিব বিচাৰোঁ। আৰু কোনোবা এটাই যদি হাঁহে যদি আপোনাৰ খাব নিবিচাৰে, তেতিয়া মই তাক ঘৰুৱা দৰৱ কিবাকিবি যি টি বনাই পিনি দিওঁ, বা এণ্টিবায়'টিক থাকিলে এণ্টিবায়'টিক দিওঁ। তেনেকৈ মই লগালগ একশ্যন লওঁৱেই। কাৰোবাক কোনোবা এটাই যদি দানা নাখায়, ৰখি থাকে জোপ লাগি কিবা হয়, তেনেকৈ মই ডাইৰেক্টে একশ্যন লওঁ। সেইকাৰণে মোৰ ইমানকৈ আজিলৈকে মিছা ক'লে কি হ'ব অহা নাই বাৰু বেমাৰ তেনেকৈ। ভৱিষ্যত যদি আহে নাজানো। সেইবাবে আপোনালোকে মোৰ মতে আজি মোৰ বহুত দিন হ'ল হাঁহ, আজিলৈকে বেমাৰ অহা নাই। যিহেতু মই 300 হাঁহলৈকে মোৰ আছিলে, কিন্তু মই বিকি দিলোঁ। এতিয়া মোৰ বৰ্তমান হাঁহ 200মান আছে, ডাঙৰ সৰু মিলাই পিনি 200মান হাঁহ আছে। এই ধৰণেই মই পুহি থাকোঁ। আপোনালোকেও পুহিব পাৰিব, খালি অলপমান টকা ইনভেষ্ট কৰিব লাগিব প্ৰথমতে। তাৰপিছত আপোনালোকৰ পইচা যদি আপোনালোকৰ জেগাত যদি হাঁহৰ দাম আছে, হাঁহ যদি চলে, বিশেষকৈ চলে, তেতিয়াহ'লে আপোনালোকে হাঁহ পালন কৰিব পাৰিব। হাঁহ পালন কৰিলে মানে ধুনীয়া উপাৰ্জন এটা হয়। হাঁহ পালন কৰি আপোনালোকে কেতিয়াও লোকচানত নপৰে। কিন্তু আপোনালোকৰ সেইফালে হাঁহটো আগত চাই ল'ব চলে নে নচলে। যদি হাঁহটো নচলে, তেতিয়া আপোনালোকে মই ভাবোঁ নকৰাই ভাল হ'ব। যদি চলে, আপোনালোকে হাঁহ পালন কৰি ধুনীয়াকৈ ঘৰ এখন চলিব পাৰে। হাঁহ পালনত বহুত লাভ আছে। কুকুৰা পালনতো লাভ আছে। হাঁহ কুকুৰা দুয়োটাই পুহিব আপোনালোকে। কেতিয়াও এটাকে নুপুহিব, এটাকেও পুহিব পাৰে যদি আপোনালোকৰ ইমান ইনভেষ্ট কৰিবলগীয়া পইচা নাই। প্ৰথমতে এটা পুহক, তাৰপিছত দুইটা পুহিবলৈ চেষ্টা কৰিব। দেখিব পাৰিছে এইখিনি হাঁহখিনি মোৰ। ইহঁতক দানা দিলোঁ, ডাঙৰখিনিকো দিলোঁ। আৰু এতিয়া কুকুৰাখিনি মই খুলি দিমগৈ। কুকুৰাখিনি বান্ধি থৈছোঁ, বান্ধি নথ'লে মানে কুকুৰাখিনি ইহঁতক দানা দিয়া সময়ত গোটেই বেৰি লয়, খাবলৈ সিহঁতি অলপমান টান পায় তেতিয়া, কুকুৰাখিনিয়ে বেৰি লয় যেতিয়া। সেইকাৰণে মই সিহঁতক বান্ধি থৈছোঁ কুকুৰাখিনি। মোৰ ভাগৰ এই ধৰণে মই চলি আছোঁ। আৰু আগতে মোৰ কুকুৰা আছিলে সৰহকৈ, এতিয়া মোৰ হাঁহ আছে সৰহকৈ। আগতে মোৰ কুকুৰা 400লৈকে মই কুকুৰা ৰাখিছিলোঁ। কুকুৰা কিন্তু বেমাৰটো বেছি। আপোনাৰ আইচিনা উঠিলে, তাৰপাছত আপোনাৰ কাহিলে, পানী লাগিলে, আৰু বহুত নানা ৰকমৰ বেমাৰ কুকুৰাৰ বেমাৰ বেছি। কিন্তু হাঁহৰ মই ইমান বেমাৰ দেখা নাই, কিন্তু কুকুৰা বেমাৰটো বেছি। কিন্তু কুকুৰা বেমাৰটো বেছি হ'লেও কুকুৰা চেলিংটো ভাল হয়। মই ডেইলি কুকুৰা, মোৰ ডেইলি নহয়, মোৰ সপ্তাহত 2-3টা কুকুৰা ঘৰৰ পৰাই চেল হৈ থাকে। আৰু হাঁহটোও চেল হৈ থাকে, আৰু মই বজাৰলৈও নিওঁ। কুকুৰা পালন, হাঁহ পালন দুয়োটাই কৰিব আপোনালোকে, তেতিয়া ধুনীয়া এখন ঘৰ চলিব পাৰিব। মই আপোনালোকক বিশেষ নকওঁ, আপোনালোকে যদি 100 হাঁহ 100 কুকুৰা যদি পোহে, ধুনীয়াকৈ এখন ঘৰ চলিব পৰা পইচা আহিব। বহুত মানুহে কয় নোৱাৰে বুলি, কিন্তু যোনে কৰিছে সেয়েহে গম পাব। ইয়াত দেখিবলৈ পাইছে, সেইকেইটামানে খোৱা নাই, সিহঁতৰ যিহেতু পেট ভৰি আছে চাগে। মই 3বাৰকৈ দিওঁ দানা, দিনত 3বাৰকৈ দিওঁ, দিনত দানা। দেখিবলৈ পাইছে, এনেকৈ চলি আছোঁ। আৰু নতুনকৈ মই ভিডিঅ' বনাই বোলো আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই যিহেতু আপোনালোককো দুষাৰমান জনাই দিওঁ বুলি ভাবিছোঁ, মই কেনেকৈ পুহোঁ, কেনেকৈ নুপুহোঁ, হাঁহ পুহিলে লাভ আছেনে, কুকুৰা পুহিলে লাভ আছেনে। যিহেতু মই ক'বলৈ গ'লে মানে হাঁহ কুকুৰা পুহিলে মানে লাভ আছে, আপোনালোকেও পুহিব পাৰে পুহোঁ ক'লে। এয়া দেখিবলৈ পাইছে, মই কুকুৰাও ৰাখিছোঁ। কুকুৰা এয়া দেখিবলৈ পাইছে, কুকুৰা মই এয়া কণী পাৰিবলৈ ৰাখিছোঁ।
মোৰ আগতে কুকুৰাটো মই গাঁৱৰ পৰা কণীটো এনেকৈ বিচাৰি আনি পানি মেচিনত লিয়াওঁ হ'লে বহুত দিগদাৰ হয়। ক'ৰবাত 5টা, ক'ৰবাত 10টা, ক'ৰবাত 20টা, আৰু সেনেকৈ কৰি পানি মই যদি 100 কণী গোটাওঁ, তাৰে 50টা কণী বেয়া ওলায়। বেয়া মানে বাও ওলাব, আপোনাৰ ঘোলা ওলাব, বহুত নানা ৰকমৰ প্ৰব্লেম ওলায় কণীবোৰত। সেইকাৰণে আপোনালোকে নিজৰ ঘৰতে যদি ইনকুবেটৰ আছে, নিজৰ ঘৰতে সদায় কুকুৰা পুহি পানি ইনকুবেটৰৰ কাৰণে কণীটো প্ৰডাকশ্যনটো উলিয়াবলৈ চাব। সেইকাৰণে মই এয়া দেখিবলৈ পাইছে, মোৰ মাইকী কুকুৰা মই 25-30 জনীমান ৰাখি দিছোঁ। এতিয়ালৈকে 10 জনীৰ ওপৰত কুকুৰাই কণী পাৰিছে, আৰু 20 জনীমানে পাৰিবলৈ আছে। গোটেইখিনিয়ে কণী পাৰিলে মানে মোৰ ইনকুবেটৰত দিবলৈ হৈ যাব। আৰু হাঁহেও যিহেতু মোৰ কণী পাৰিয়ে আছে, সেয়া দেখিবলৈ পাইছে। আপোনালোকে কণী মানে ডিম বিকি পানিও আপোনালোকে ভাল লাভ এটা পাব পাৰে। এয়া দেখিবলৈ পাইছে, এইবোৰ কুকুৰাবোৰ মই কুকুৰা বিকিয়ে থাকোঁ। ঘৰৰ পৰা যিহেতু নিবলৈ আহে, আৰু সৰু কুকুৰা আধা কেজি চাইজৰ, 1 কেজি চাইজৰ এনেকুৱাও বিকোঁ মই। যিহেতু নিবলৈ আহে, এতিয়া নাই বুলি ক'ব নোৱাৰি, সেইকাৰণে আৰু বিক্ৰী কৰোঁ। আৰু এয়া দেখিবলৈ পাইছে, মই আৰু এতিয়া মেচিনকেইটা খালী হৈ আছে, মই মেচিনত দিম। আৰু মই আৰু আপোনালোকক মেচিন কেনেকৈ বনায় আৰু কেনেকৈ পোৱালি উলিয়াই, কেনেকৈ কিমান হিউমিডিটি লাগে, মই ইনকুবেটৰৰ ওপৰত আৰু এটা ভিডিঅ' বনাম। এটা মই বনাই থৈছোঁ, আপোনালোকে চাব পাৰে মোৰ চেনেলত গৈ পানি। মই এটা ভিডিঅ' অলৰেডি বনাই থৈছোঁ, আৰু এটা বনাম মই। তাৰপাছত বৰ্ডিংটো কেনেকৈ বনাইছিলোঁ সেইবোৰ মই চব দেখাম। মই পোৱালি আনিলে মানে আপোনালোকক দেখাম। আকৌ আজি মোৰ হাঁহ কুকুৰাখিনিক দেখালোঁ, আৰু এদিনত কিমান দানা খাই দেখালোঁ। মোৰ দিনে 15 কেজিমান দানা খায়। আজি মই ইমানকে আপোনালোকক জনাই দিলোঁ। 300 হাঁহ কুকুৰা পুহিলে মানে আপোনালোকক ডেইলি দানা 15 কেজিমান লাগিব। আৰু আপোনালোকে যদি ঘৰুৱা কচু এনেকৈ কলগছ যদি খুৱাব পাৰে, তেতিয়া আপোনালোকৰ দানা খৰচটো কমি আহিব। মই তেনেকৈ খুৱাম বুলি ভাবিছোঁ। মই নেক্সট ভিডিঅ' এটাত আপোনালোকক দেখাম। আজি ইমানেই দেখালোঁ আৰু।